Hello everyone, welcome to SPM IS Academy. Here we are with another episode of Ohom Monishi, The Gems of Assam. আজিৰ এই ভিডিঅ'টোত আমি যিগৰাকী অসম মনীষীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ তেখেত হৈছে ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাৰ জন্ম হয় 1900 চনৰ 17 অক্টোবৰত অসমৰ শিৱসাগৰ জিলাত। তেওঁ অসমৰ বিভিন্ন জিলাৰ পৰা যেনে শিৱসাগৰ, নগাঁও আৰু ডিব্ৰুগড়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছতে উচ্চ শিক্ষাৰ বাবে তেখেতে কটন কলেজত নামভৰ্তি কৰে। সৰু কালৰে পৰা ৰাধা গোবিন্দ বৰুৱাৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ আছিলে আৰু তেওঁ খুব কম সময়তে বিভিন্ন ধৰণৰ ব্যৱসায় তেওঁ আৰম্ভ কৰিছিলে, সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিছিলে আৰু তাতে তেওঁৰ কিছু অভিজ্ঞতা তেওঁ লাভ কৰে। And then he went to Calcutta to learn accountancy and bookkeeping. আৰু 1921ত কেলকাতাৰ পৰা তেখেতে মিষ্টাৰ কেমেৰন নামৰ এগৰাকী ব্যক্তিক তেওঁ অসমলৈ লৈ আহে and Mr. Cameron was a person with the knowledge of banking. And Radha Gobindo Borua and Mr. Cameron, under their initiative, a branch of Imperial Bank of India was opened in Dibrugarh. And this was the first branch of Imperial Bank of India. আৰু এই Imperial Bank of India কে পিছত State Bank of India নামেৰে জনা যায়. So this was the first branch of Imperial Bank of India in the Northeast and R.G. Borua was its first Assamese employee. এইখিনিতে মই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বা ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিষয়ে দুই এটা তথ্য মই জনাই থওঁ। ইন দ্য 19th century, 3 presidency banks, Bank of Bengal, Bank of Bombay and Bank of Madras were established and incorporated as joint stock companies. ব্ৰিটিছৰ সময়ত আমি জানো যে ইয়াতে তিনিখন প্ৰেচিডেঞ্চি টাউন আছিলে ব্ৰিটিছৰ, বম্বে, বেংগল আৰু কেলকাতা। আৰু এই তিনিখন প্ৰেচিডেঞ্চি টাউনত তিনিটাকৈ বেংক তেওঁলোকে স্থাপন কৰিছিলে, বেংক অফ বেংগল, বেংক অফ বম্বে আৰু বেংক অফ মাদ্ৰাছ। তো এই তিনিওটা বেংকে জইণ্ট ষ্টক কোম্পানী হিচাপে কাম কৰিছিলে। And these 3 banks amalgamated in 1921 and the reorganized banking entity took the name Imperial Bank of India. গতিকে এই তিনিটা বেংকৰ এমালগামেশ্যন হৈ পেলাই তাক আমি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া হিচাপে তাক নামাকৰণ কৰা হয় 1921ত। In 1955, Imperial Bank of India became the State Bank of India. In 1955, Reserve Bank of India, যোনটো India's central bank হয়, তো Reserve Bank of India acquired a controlling interest in the Imperial Bank of India. গতিকে majority stake RBI সেইখিনি সময়ত acquire কৰে. And in 2008, Government of India acquired the RBI stake in SBI. গতিকে 2008ৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই RBIৰ পৰা সেই ষ্টেকখিনি একুৱায়াৰ কৰে। গতিকে ষ্টেট বেংক অফ ইণ্ডিয়া আগতে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ নামেৰে জনা গৈছিলে। ৰাধা গোবিন্দ বৰুৱাৰ বহুতো দিশত আমি অৱদান দেখিবলৈ পাওঁ আৰু তেওঁ বহুতো দিশত তেখেতে ইনিচিয়েটিভ লৈছিলে আৰু তাৰে ভিতৰত অন্যতম আছিলে দি আছাম ট্ৰিবিউন কো। তাৰ আগতেও ৰাধা গোবিন্দ বৰুৱাই বিজনেছৰ ক্ষেত্ৰতো বেংকিং বা ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো কিছু অৱদান আগবঢ়ায়, তাৰ বিষয়েও আমি দুই এটা কথা ইয়াতে জানি লওঁ। চ' আফটাৰ ৱৰ্কিং ইন দ্য বেংক ফৰ আ ফিউ ইয়াৰ্ছ, R.G. Borua joined Bombay Mutual Company as an insurance agent. গতিকে বম্বে মিউচুৱেল কোম্পানীত এগৰাকী ইঞ্চুৰেঞ্চ এজেণ্ট হিচাপে তেখেতে যোগদান কৰে। And he can be considered a pioneer in insurance business in Assam. গতিকে অসমত কেতিয়াবা ইঞ্চুৰেঞ্চ বিজনেছৰ বিষয়ে বা ইঞ্চুৰেঞ্চৰ মানে বিষয়ে যিকোনো যদি এনচাৰ লিখিবলগীয়া হয় তো সেইখিনিতে আমি ৰাধা গোবিন্দ বৰুৱা বা R.G. বৰুৱাৰ বিষয়ে আমি উল্লেখ কৰিব পাৰোঁ, কাৰণ তেখেতক পায়োনিয়াৰ হিচাপে কনচিডাৰ কৰা হয়। And he has been recognized as the best agent in Assam, Bengal, Bihar and Odisha region twice. দুবাৰকৈ তেখেতক বেষ্ট এজেণ্টৰ এৱাৰ্ড দিয়া হৈছিলে সেই কোম্পানীটোৰ তৰফৰ পৰা। গতিকে ইয়াৰ পৰা ধৰিব পৰা যায় যে তেখেতে কিমান তেওঁ আগ্ৰহেৰে সেই কামটো কৰিছিলে আৰু কিমান এফিচিয়েণ্ট আছিলে তেখেত নিজৰ কামত। তাৰপিছতে ৰাধা গোবিন্দ বৰুৱাৰ দেউতাকে এটা প্ৰেছ ইয়াতে স্থাপন কৰাৰ বা আৰম্ভ কৰাৰ বাবে আগ্ৰহ দেখুৱায়। এণ্ড অন হিজ ফাদাৰ্ছ ইনচিষ্টেঞ্চ হি ষ্টাৰ্টেড আ প্ৰিণ্টিং প্ৰেছ ইন ডিব্ৰুগড় নেমড বৰুৱা প্ৰেছ। গতিকে বৰুৱা প্ৰেছ নামৰ এটা প্ৰিণ্টিং প্ৰেছ ডিব্ৰুগড়ত আৰম্ভ হয়। তাৰপিছতে ব্ৰিটিছৰ পৰা তেখেতে আৰু দুটা
প্ৰিণ্টিং প্ৰেছ ক্ৰয় কৰে তেখেতে কিনি লয় আৰু এই বৰুৱা প্ৰেছৰ পৰাই Assam Tribune was first published on 4th August 1939 as a weekly. গতিকে এখন ইংৰাজী সাপ্তাহিক বাতৰি কাকত হিচাপে আছাম ট্ৰিবিউনৰ প্ৰকাশ তেওঁ আৰম্ভ কৰে from the year 1939. And the first editor of this paper of the Assam Tribune was Lakshminath Phukon. Prelims point of view পৰা you have to remember this, that the first editor of the Assam Tribune paper was Lakshminath Phukon. Later on, the office was shifted from Dibrugarh to Guwahati, and it was made a daily newspaper from 30th September 1946. গতিকে 1939 পৰা 1946 লৈকে আছাম ট্ৰিবিউনখন এখন সাপ্তাহিক কাকত হিচাপে প্ৰকাশ পাইছিলে, কিন্তু 1946 চনৰ পৰা এখন দৈনিক বাতৰি কাকত হিচাপে আছাম ট্ৰিবিউনখন প্ৰকাশ কৰিবলৈ লয়। And thus, the Assam Tribune became the first daily English newspaper of Assam. এই আছাম ট্ৰিবিউন গ্ৰুপৰ পৰা আন কিছু বাতৰি কাকতো প্ৰকাশ পায় আৰু তাৰে ভিতৰত অসমবাণী যোনখনৰ প্ৰকাশ আৰম্ভ হৈছিলে 1955ত আৰু তাৰপিছত 1965ত আৰু এখন কাকত প্ৰকাশ কৰে যাৰ নাম আছিলে দৈনিক অসম। অসমবাণীখন সাপ্তাহিক কাকত আছিলে আৰু দৈনিক অসমখন দৈনিক বাতৰি কাকত আছিলে, সেইখন ডেইলি প্ৰকাশ পাইছিলে দৈনিক অসমখন। গতিকে অসমবাণী আৰু দৈনিক অসম এই দুখন অসমীয়া কাকত আৰু আছাম ট্ৰিবিউন ৱাজ পাব্লিছড ইন ইংলিছ। ইয়াতে আৰু এটা কথা জনাই থওঁ যে আছাম ট্ৰিবিউন পাব্লিছ হোৱাৰ আগতে অসমৰ একমাত্ৰ ইংৰাজী বাতৰি কাকত আছিলে টাইমছ অফ আছাম। চ' বিফৰ দি আছাম ট্ৰিবিউন, the one and only English newspaper published in Assam was Times of Assam. So this was the first English weekly of Assam. আৰু এইখন পাব্লিছ কৰিছিলে ৰাধানাথ চাংকাকতিয়ে, তেওঁ এইখনৰ প্ৰথম সম্পাদকো আছিলে। চ' ৰাধানাথ চাংকাকতিৰ টাইমছ অফ আছাম ইজ দ্য ফাৰ্ষ্ট ইংলিছ উইকলি অফ আছাম। এইখনৰ টাইমছ অফ আছামৰ ফাৰ্ষ্ট ইছ্যুটো পাব্লিছ হৈছিলে অন 5th January 1895। গতিকে যদি সোধা যায় যে ফাৰ্ষ্ট ডেইলি ইংলিছ নিউজ পেপাৰ অসমৰ কোনখন, তেতিয়া আছাম ট্ৰিবিউন হ'ব। কিন্তু ইন জেনেৰেল যদি সোধা যায় যে ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ অফ আছাম, দেন ইট উইল বি টাইমছ অফ আছাম। কিন্তু টাইমছ অফ আছামখন সাপ্তাহিক আছিলে। R.G. Borua worked as the president of Guwahati Town Club, Guwahati Sports Association, Assam Cricket Association, Assam Football Association, Lawn Tennis Association and Badminton Association. গতিকে এই সকলো এছ'চিয়েশ্যনৰ তেখেতে সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে খেলৰ প্ৰতি তেওঁৰ কিমান উৎসাহ আছিলে ইয়াৰ পৰাই আমি ধাৰণা কৰিব পাৰোঁ। And on his insistence only, the construction of Nehru Stadium in Guwahati was started in 1957 and inaugurated in 1963. আৰু নেহেৰু ষ্টেডিয়ামৰ কাৰণে চৰকাৰে যিখিনি ফাণ্ড দিছিলে সেইখিনি কিছু কম হোৱাত, ইন অৰ্ডাৰ টু কালেক্ট ফাণ্ড, হি ইনভাইটেড দাৰা সিং এণ্ড অৰ্গেনাইজ ৰেচলিং মেচেছ ইন গুৱাহাটী। গতিকে সেই ফাণ্ড কালেক্ট কৰিবৰ কাৰণে তেওঁ সেইখিনি সময়ৰ বিখ্যাত মল্লযুঁজাৰু দাৰা সিঙক তেখেতে অসমলৈ মাতি আনিছিলে আৰু দাৰা সিং অসমলৈ আহিছিলে আৰু বহুতো ইয়াতে মল্লযুঁজ প্ৰতিযোগিতা তেখেতে ইয়াতে পাতিছিলে আৰু এক্সিবিশ্যন তেখেতে কৰিছিলে আৰু ইয়াৰ পৰা যথেষ্টখিনি পইচা তেখেতে কালেক্ট কৰিব পাৰিছিলে, যোনখিনি খৰচ কৰা হৈছিলে নেহেৰু ষ্টেডিয়ামখনৰ কনষ্ট্ৰাকশ্যনত। And because of his efforts as the president of Assam Tea Brokers Association, Guwahati Tea Auction Center was published in 1970. The prelims point of view পৰা এইটো এটা মনত ৰাখিবলগীয়া ফেক্ট যে গুৱাহাটী টি অকশ্যন চেণ্টাৰ কেতিয়া এষ্টাব্লিছ হৈছিলে। ইট ৱাজ ইন দি ইয়াৰ 1970। আই থিংক ইয়াতে অলপমান টাইপিং এৰৰ হৈছে, ইট শুড বি এষ্টাব্লিছড। চ' ইট ৱাজ এষ্টাব্লিছড ইন 1970। Under his initiative, Assam Flying Club was established in 1958. Then because of his efforts, Bihu came to be performed on stage through Guwahati Bihu Sanmilan. আৰু লতাশিলত 1952 চনত বিহু মঞ্চত তেওঁলোকে পাৰফৰ্ম কৰে। বহুতে কয় যে দিছ ইজ দ্য ফাৰ্ষ্ট বিহু পাৰফৰ্মড অন ষ্টেজ, প্ৰথম মঞ্চ বিহু বুলি কোৱা হয় লতাশিলত, যোনটো গুৱাহাটী বিহু সন্মিলনে যোনটো লতাশিল বিহু পাতিছিলে 1952 চনত। তো বহুতে এইটো প্ৰথম মঞ্চ বিহু বুলি কোৱা হয়, যদিও ইয়াৰ ওপৰত দ্বিমত দেখিবলৈ পোৱা যায়, ডিফাৰেঞ্চ অফ অপিনিয়ন আছে। কিন্তু বহুতৰ মতে
লতাশিলৰ যোনখন মঞ্চ বিহু আছিলে 1952 চনৰ ডেট ৱাজ দ্য ফাৰ্ষ্ট টাইম যে বিহু মঞ্চত পৰিৱেশন কৰা হৈছিল ইয়াৰ আগতে বিহু মানুহে গছৰ তলত বা নদীৰ পাৰত তেনেকৈয়ে বিহু উদযাপন কৰিছিলে বিহু নাচিছিলে কিন্তু মঞ্চ বিহু 1952 লতাশিলৰ বিহুখন প্ৰথম নহ'লেও ওৱান অফ দ্য ফাৰ্ষ্ট বুলি আমি ক'ব পাৰোঁ দেন আৰ.জি. বৰুৱা এলং উইথ তাৰিণী মোহন বৰুৱা gave birth to Assam Sangeet Sanmilani in 1954 to popularize and improve Assamese song and this Honmiloni was instrumental in the establishment of Assam College of Music. গতিকে কালচাৰেল ফিল্ডতো আমি আৰ.জি. বৰুৱাৰ বহুখিনি অৱদান আমি দেখিবলৈ পাওঁ হি অলছ' এক্টেড ইন আ নাম্বাৰ অফ প্লেজ ইন ডিব্ৰুগড় গতিকে আৰ.জি. বৰুৱা এজন অভিনেতাও আছিলে তেখেতে বিভিন্ন নাটকত অভিনয় কৰিছিলে and in 1975 R.G. Borua became the first mayor of Guwahati and after leading an eventful life Radha Gobindo Borua died on 15 July 1977 Radha Gobindo Borua দেৱৰ মৃত্যু হয় 1977 চনৰ 15 জুলাইত Radha Gobindo Boruar যথেষ্টখিনি অৱদান আছে আৰু তেওঁৰ এই অৱদানৰ কাৰণে Radha Gobindo Boruak the architect of modern Assam বুলিও কোৱা হয় He is also called Singha Purush or the Lion Man of Assam for his immense bravery and enthusiasm. He is also referred to as Roop Khonikor, the architect of beauty. In 2000, R.G. Borua was honored with a postage stamp, part of a series of great leaders, social and political. Under this series, Great Leaders, Social and Political, এই চিৰিজৰ আণ্ডাৰত বহু কেইজন গণ্যমান্য ব্যক্তিৰ তেখেতৰ সকলৰ অৱদানৰ প্ৰতি মানে হেৰি জনাই কৃতজ্ঞতা জনাই পেলাই ভাৰত চৰকাৰে কিছু পোষ্টেজ ষ্টেম্প ইছ্যু কৰিছিলে আৰু তাৰে ভিতৰত ৰাধা গোবিন্দ বৰুৱা অন্যতম And Assam Sports Day is celebrated on 17th October to commemorate the birth anniversary of Radha Gobindo Borua. গতিকে 17 অক্টোবৰৰ দিনটো আসাম স্পৰ্টছ ডে অসম ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় আৰু 17 অক্টোবৰত এইটো উদযাপন কৰাৰ মুখ্য কাৰণ হ'ল যে 17 অক্টোবৰটো ৰাধা গোবিন্দ বৰুৱাৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় ৰাধা গোবিন্দ বৰুৱাৰ বহুখিনি অৱদান আছে আজিৰ এই ভিডিঅ'টোত গোটেইখিনি কথা আমি আলোচনা কৰিব পৰা নাই আমাৰ গোটেইখিনি কথা আমাৰ সময়ৰো অভাৱ আৰু দ্বিতীয়তে প্ৰত্যেকখিনিয়ে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয় গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা যোনখিনি ইম্পৰ্টেণ্ট তথ্য ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে আমি জনাটো দৰকাৰ সেই গোটেইখিনি এই ভিডিঅ'টোত কভাৰ কৰা হৈছে আৰু খুবেই ইম্পৰ্টেণ্ট এজন ব্যক্তি যাৰ বহুখিনি অৱদান আছে গতিকে এওঁৰ ওপৰত কুৱেশ্যন অহাৰ প্ৰশ্ন সোধাৰ সম্ভাৱনা বহুখিনি দেখা যায় আজিৰ এই ভিডিঅ'টোত আমি যিখিনি কথা আলোচনা কৰিলোঁ তাৰ ওপৰত বেছ কৰি দুটা প্ৰিলিম স্পেচিফিক কুৱেশ্যন ইয়াতে দিয়া হৈছে ইউ কেন এনচাৰ দিছ কুৱেশ্যনছ ইন দ্য কমেণ্ট ছেকশ্যন চ' ডেট ইজ অল ফৰ টুডে নেক্সট ভিডিঅ'টোত আমি আৰু এগৰাকী অসম মনীষীৰ বিষয়ে আলোচনা কৰিম থেংক ইউ